আজি হৈছে গৰু বিহু আৰু গৰু বিহু উপলক্ষে লাও বেঙেনা কাটা কাৰ্যসূচীত মই লাগি গৈছোঁ ৰাতিপুৱাই পুৱাই আৰু ধুনীয়াকৈ এতিয়া মই কটাৰীখনেৰে লাওটো কটাৰ বাবে বহুত জোৰ দি আছোঁ, কিন্তু কাটিব পৰা নাই। এতিয়া বহুতে ক'ব যে মোৰ গাত জোৰ নাই, আচলতে মোৰ গাত বহুত শক্তি আছে। কটাৰীখনেহে লাওটো কাটিব বিচৰা নাই আৰু নিবিচাৰিলেও কাটিবতো লাগিবই। এনেকৈ মই ধুনীয়াকৈ সৰু সৰু পিচ কৰি লাওটো কাটি ল'লোঁ। দুফাল নালাগে, এফাল হ'লেই হ'ব। সেই সৰু সৰু দুফাল কৰিলে সেই দুফালটো একদম পিচ পিচ কৰি কাটি ল'লোঁ। এইপিনে ককা আৰু মই মানে আমাৰ আটা বুলি কওঁ যিহেতু, নামনি অসমৰ ফালে বাৰু বেছিভাগ আটা বুলিয়ে মাতে, উপাৰ অসমৰ ফালে বাৰু ককা বুলি মাতে, কিন্তু আমি আটা বুলি কওঁ। আটাই আৰু মই ধুনীয়াকৈ মালা চালা গাঁঠি আহিলোঁ, ভাইটি মই আটা তিনিওটাই গৰু গা ধুম বুলি নদীত, আমাৰ ওচৰতে যিহেতু নদী আছে আমি নদীতে গা ধুম। আজিকালি বাৰু প্ৰায় দমকলতে ঘৰত গা ধুৱে, কিন্তু আমাৰ ওচৰত নদী আছে যেতিয়া পৰম্পৰাটো আমি ৰক্ষা কৰিবই লাগিব। আৰু এনেদৰে প্ৰথম আমাৰ ঘৰৰ ডাঙৰ গৰুটো গা ধোৱা হ'ল আৰু তাৰপিছতে আমাৰ চবচে সৰু টিকলা মিকলা চানাটো আমাৰ ঘৰৰ, তাক গা ধুৱাবলৈ লৈছোঁ এতিয়া। মানে ইয়াৰ প্ৰথম এইটো গৰু বিহু জন্মৰ পৰা ফাৰ্ষ্ট গৰু বিহু হিচাপে তাক ধুনীয়াকৈ গা চা ধুৱাই ল'লোঁ আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপে সৰু তই হলি বৰ গৰু। খাইছে লব লবকে। আগৰ তুলনাত এইবাৰ আমাৰ গৰু বহুতে কম, মানে এইবাৰ আমাৰ মাত্ৰ 6টা গৰু আৰু আমি তিনিওটাই মানে একদম ৰং ধেমালি কৰি কিনে বহুত ফূৰ্তিতে গৰু গা ধুৱালোঁ আৰু গাঁৱৰ বহুত মানুহ আছিল বাৰু, সকলোৰে প্ৰায় হ'লে। আমাৰ হোৱা নাই আৰু এতিয়া মালা চালা গাঁঠি দিলোঁ আৰু ভাইটিয়েও বহুত বেছি এনজয় কৰিছে। তাক শেষলৈকে চাবচোন কিমান মানে ফূৰ্তি তাৰ। আমি প্ৰতি বছৰে এনেদৰে গৰু গা ধুৱাওঁ, কিন্তু এইবাৰ আমাৰ ঘৰত গৰু কম, 6টা মাত্ৰ আছে। আৰু গাইজ বিহু বুলি গৰু চৰু গা ধুই অহাৰ পাছত আমাৰ গাঁৱৰ ফালে নিয়ম আছে, মাকাৰে পিঠা চিঠা এনেকৈ খাব লাগে মানে আৰু খোৱাটো নিয়ম বুলি নকয়, মানে খায়ে আৰু চবেও পৰম্পৰা। আমি ধুনীয়াকৈ গৰু চৰু গা ধুই আহিলোঁ আৰু এতিয়া পিঠা চাহ খোৱাৰ কথা গাইজ। সকলোকে ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী ৰঙালী বিহু। এই হৈছে আমাৰ গৰুকেইটাৰ বিহুৱান আৰু এইফালে যোগাৰ কৰি থৈ দিয়া আছে ধূপ চাকি আৰু কলপাত বিচনী, যিহেতু আজিৰ পৰা বিচনীৰে বিচা হ'ব, গৰমৰ দিন পৰিছে। আৰু লগতে আপোনালোকক দেখাই আছোঁ, পিনে হৈছে থোপা। ইয়াত বিভিন্ন ধৰণৰ বস্তু দিয়া হৈছে, যেনে মাখিয়তী, তৰা আৰু নলবা ইত্যাদি বহুত বস্তু দিয়া হৈছে। আৰু ইয়াতে এইটো থোপা, এইটো জ্বলাই দিয়া হ'ব সন্ধিয়া সময়ত। আৰু শেষত আমাৰ লগতে আপোনালোক সকলোৰে গোহালিৰ গৰুৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজিলৈকে। বাই বাই।